নমস্কাৰ, আমি আজি উপস্থিত আছোঁ অৰুণাচল প্ৰদেশ নামচাই টুংটাও ৰিজৰ্টত আহিলোঁ। আপোনালোকক দেখুৱাম কেনেকুৱা আছে চাওক। বহুত সুন্দৰ জেগা হয়। মোক কি অৱস্থা কৰিছে ভাস্কৰে চাওক। এটা মোৰ মানস বহুত সুন্দৰ জেগা হয়। যদি কোনোলোকে আহোঁ বুলি ভাবে আহিব পাৰিব। ইয়াত ধুনীয়া এটা এনজয় কৰিব পাৰিব। ঠাণ্ডা ঠাণ্ডা পানী, ইয়াত সুন্দৰ জেগা হয়। ইয়াত বহুত মানুহ হয়। আপোনাৰ মানুহ আহিছে গৈছে, কোনো হিচাপ নাই। ইয়াত বহি বহি খাবও পাৰে, কোনো টেনশ্যন নাই। বহুত দূৰ দূৰৰ মানুহ আহে ইয়াত। ধুনীয়া এটা ফূৰ্তি কৰা জেগা হয় এইটো। ল'ৰাই ছোৱালী চব আহিব পাৰে, কোনো প্ৰব্লেম নাই ইয়াত। খালি আপোনাৰ 50 টকাকৈ টিকেট লয় এটা মানুহৰ। এয়া মোৰ ভাস্কৰ, তেখেতৰ পত্নী চব আহিছে। এইটো পোৱালিটো সুন্দৰ, চব মানুহ আহে, বহুত ফেমিলি, চব প্ৰায় ফেমিলি বেছি আহে ইয়াত। ধুনীয়া এটা এনজয় কৰি যাব পাৰে। 50 টকা দিব লাগে আৰু যিমান পাৰে গা ধুই থাকিব পাৰে, খোৱা বোৱা পাৰে, চব পায় ইয়াতে, কোনো প্ৰব্লেম নাথাকে। এটা মোৰ মানসে কিবা এটা লুকুৱাই আছে, খাই আছিলে সি, মই যোৱা দেখি সি লুকুৱাই আছে। ইপিনে যে ওলাই আছে খবৰে নাই। চাওক, সুন্দৰ জেগা হয়। ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। এই দলং আছে, দলঙৰ পৰা জঁপিয়াই গা ধুব পাৰে। এই ঘৰৰ ভিতৰত আপোনালোকে বহি ধুনীয়াকৈ খাব পাৰিব, নিজানকৈ বহি ধুনীয়া ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা খাই। মাজেদি এক মূৰৰ পৰা আছে, আপোনাৰ মাজেদি ইটো ঘৰলৈ যাবলৈ দলং আছে, ইটোৰ পৰা ইটোলৈ যাব পাৰে। এইটো মাজতে দিছে। মোৰ বাহুবলী মানস ভাই উঠিব হোৱাই নাই, বহিয়ে আছে। ইয়াত ভাস্কৰ ফেমিলি সুন্দৰকৈ বহি আছে। ঠিক আছে, ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইমানতে ৰাখিছোঁ। ধন্যবাদ।